নমস্কাৰ সকলোকে। আজি এই ভিডিঅ'টোত আপোনালোকক জনাব বিচাৰিছোঁ আৰু চৰকাৰখনক জনাব বিচাৰিছোঁ তেখেতসকলে কি কৰিব বিচাৰিছে। ওদালগুৰি যি ভূটান আৰু অৰুণাচল সীমান্তত গছপুলি ৰোপণৰ যি গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিছিলে আৰু প্ৰায় 100 বিঘা মাটিত যি গছপুলি ৰোপণ কৰিছিলে, যি টকা অৰ্থাৎ প্ৰকৃতিৰ বাবে অৰ্থাৎ আমাৰ যি গছ গছনিৰ বাবে আমি যিহেতু জীয়াই আছোঁ আৰু সেই গছ গছনিৰ বাবে যি কাৰ্যসূচী হাতত লৈছিলে বহুত ভাল এটা কাৰ্যসূচী আছিলে চৰকাৰখনৰ। তো আজি যি ঠাইত তেখেতসকলে গছপুলি ৰোপণৰ কাৰ্যসূচী লৈছে, আজি সেই ঠাইত আপোনালোকে গৈ চাব বা যি ঠাই মৰুভূমি হৈ পৰিছে, অৰ্থাৎ যি গছ পুলি ৰোপণ তেখেতসকলে টকা বৰবাদ অৰ্থাৎ টকাসমূহ নিস্বাৰ্থভাৱে জ্বলাই দিছে, অৰ্থাৎ জ্বলাই দিয়া বুলি ক'ম। গছ গছনি যিখিনি ৰুইছিলে তাৰ বাবে কোনো যত্ন নাই, তাত কোনো ধৰণৰ এডাল গছ পৰ্যন্ত তাত উঠি অহা নাই। যিখিনি গছ গছনি আছিল সকলো ধ্বংস হৈ পৰিছে আজি সেই চৰকাৰখনৰ ফলত। তো যিখিনি গছ পুলি ৰুইছিলে 10 লাখ গছ পুলি, আজি এডালো সেই গছ পুলি দেখা নগ'ল। তো এইখানে আজি ভিডিঅ'টো মই বনালোঁ যাতে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিলেই নহ'ব, তো গছপুলি ৰোপণ কৰিছে যাতে গছপুলি যতনো জানিব লাগিব। তো চৰকাৰখনৰ ইমানখিনি টকাৰ কেলেংকাৰী আজি এই গছ গছনিৰ ওপৰত কি কৰিব বিচাৰিছে সেইটো হয়তো আপোনালোকে গম পাব।